এজন পণ্ডিতে বহু বছৰ ধৰি কাশী নগৰীত শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত গাঁৱলৈ উভতি আহিল। গোটেই গাঁৱতে জনাজাত হ'ল যে তেওঁ কাশীৰ পৰা শিক্ষিত হৈ গাঁৱলৈ উভতি আহিছে আৰু তেওঁ ধৰ্মৰ সৈতে জড়িত যিকোনো সমস্যাৰে সমাধান দিব পাৰে। ইমানবোৰ যশস্যা শুনাৰ পিছত এজন কৃষক তেওঁৰ ওচৰলৈ আহিল আৰু তেওঁ পণ্ডিতক সুধিলে, হে পণ্ডিত, আপুনি মোক এইটো কওক যে পাপৰ গুৰু কোন হয়? প্ৰশ্ন শুনি পণ্ডিত বহুতেই বিবুদ্ধিত পৰিল। তেওঁ ধৰ্ম আৰু আধ্যাত্মিক গুৰুৰ বিষয়ে বহুতো কথা শুনিছে, কিন্তু পাপৰ যে গুৰু থাকে সেইটো তেওঁ চিন্তাৰো অতীত আছিল। এই প্ৰশ্নটোৰ উত্তৰ তেওঁৰ জ্ঞান আৰু পৰিসীমাৰ বাহিৰত আছিল। পণ্ডিতৰ এনে অনুভৱ হৈছিল যে তেওঁৰ জ্ঞান সম্পূৰ্ণ হোৱাই নাই। সেইবাবে তেওঁ পুনৰ কাশীলৈ উভতি গ'ল আৰু তাত অনেক গুৰুক লগ ধৰি সেই কৃষকজনৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ ধৰিলে। কিন্তু কাৰোৰে পৰা সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ নাপালে। হঠাতে তেওঁ এগৰাকী গণিকা অৰ্থাৎ বেশ্যাক লগ পালে। তেওঁ পণ্ডিতক সেই চিন্তাৰ কাৰণটোনো কি সুধিলে। তেতিয়া তেওঁ সমস্যাটো সেই বেশ্যাগৰাকীক অৱগত কৰিলে। তেতিয়া বেশ্যাগৰাকীয়ে ক'লে, পণ্ডিত, এই প্ৰশ্নটোৰ উত্তৰ তেনেই সহজ হয়, কিন্তু প্ৰশ্নটোৰ উত্তৰ পাবৰ বাবে আপুনি মোৰ ঘৰত কেইদিনমান আশ্ৰয় ল'ব লাগিব। পণ্ডিতে এই জ্ঞানৰ বাবে ইফালে সিফালে ইমান দিন ঘূৰি ফুৰিছিল, সেইবাবে তেওঁ বেশ্যাৰ প্ৰস্তাৱটো তৎক্ষণাতে সঁহাৰি জনাইছিল। বেশ্যাগৰাকীয়ে তেওঁৰ ঘৰতে পণ্ডিতক থাকিবলৈ বেলেগকৈ সুবিধা কৰি দিলে। পণ্ডিতে বেলেগৰ হাতৰ ৰন্ধা খাদ্য গ্ৰহণ নকৰিছিল। তেওঁৰ নিজৰ ধৰ্ম, পৰম্পৰা, নীতি নিয়ম সম্পূৰ্ণৰূপে মানি চলিছিল। পণ্ডিতে গণিকাৰ ঘৰতেই থাকি নিজৰ হাতেৰে ৰান্ধি বাঢ়ি খাই দিনবোৰ পাৰ কৰিছিল। কিন্তু পণ্ডিতে তেওঁৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিল। এদিনাখন বেশ্যাগৰাকীয়ে পণ্ডিতক ক'লে, পণ্ডিত, আপোনাৰ চাগে আহাৰ ৰান্ধিবৰ কাৰণে বহুতেই কষ্ট হয়। ইয়াততো বেলেগ কোনেও নেদেখে। যদি আপুনি বেয়া নাপায় তেন্তে মই ভালদৰে গা পা ধুই লৈ আপোনালৈ খাদ্য ৰান্ধিব পাৰিম। পণ্ডিতক ৰাজি কৰিবৰ কাৰণে বেশ্যাগৰাকীয়ে ক'লে, যদি আপুনি মোক এইকণ সেৱা কৰিবলৈ সুবিধা দিয়ে তেন্তে দক্ষিণা হিচাপে মই আপোনাক সদায় 5টা সোণৰ মুদ্ৰা দিম। সোণৰ মুদ্ৰাৰ কথা শুনি পণ্ডিতে মনতে ভাবিলে, ৰান্ধি বাঢ়ি দিয়া খাদ্য আৰু লগতে প্ৰতিদিনে 5টাকৈ সোণৰ মুদ্ৰা, অৰ্থাৎ দুয়োফালে লাভেই লাভ। পণ্ডিতে নিজৰ নিয়ম, ব্ৰত, আচাৰ, ধৰ্ম সকলোবিলাক একাষৰীয়া কৰি ক'লে, তোমাৰ যি ইচ্ছা তাকেই কৰিবা, কিন্তু এই কথাত বিশেষ ধ্যান দিবা যে মোৰ ৰুমলৈ অহা যোৱা কৰোঁতে কোনেও যাতে তোমাক নেদেখে। প্ৰথম দিনাই বেশ্যাগৰাকীয়ে বিবিধ ব্যঞ্জনৰ সৈতে আহাৰৰ থালি পণ্ডিতলৈ আগবঢ়াই দিলে। কিন্তু যেতিয়া পণ্ডিতে খাবলৈ ল'লে তেতিয়া তাই সেই থালিখন টানি আনিলে। থালখন বহুত আঁতৰাই নিয়াত পণ্ডিত বহুত ক্ৰোধিত হ'ল আৰু ক'লে, এয়া কি ধেমালি কৰিছা? তেতিয়া বেশ্যাগৰাকীয়ে ক'লে, পণ্ডিত, এয়া ধেমালি নহয়, এয়াইতো আপুনি বিচাৰি থকা প্ৰশ্নটোৰ উত্তৰ হয়। ইয়ালৈ অহাৰ আগতে ভোজনটো দূৰৰে কথা, কাৰো হাতৰে দিয়া পানী এগিলাচো আপুনি গ্ৰহণ নকৰিছিল। কিন্তু স্বৰ্ণমুদ্ৰা দিয়াৰ কথা কোৱাৰ লগে লগে আপুনি মোৰ হাতৰ ভোজন গ্ৰহণ কৰিবলৈ মান্তি হ'ল। পণ্ডিত, এই লোভেই হ'ল পাপৰ গুৰু। পণ্ডিতে বহুতেই লাজ পালে। লগতে দুচকু তেওঁৰ আনন্দৰে চকুপানী ভৰি পৰিল, কিয়নো তেওঁৰ নিজৰ প্ৰশ্নৰো উত্তৰ বিচাৰি পালে। তেওঁ নতুন গুৰুৰ ভৰি চুই সেৱা কৰিলে আৰু নিজৰ গাঁৱলৈ বুলি উভতি গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।